সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা আৰু সকলোকে স্বাগতম জনালোঁ। আৰু ৰাতিপুৱা এতিয়া মানে কাম বন কৰি গা পা ধুই আজৰি হৈ ল'ৰালে খিচিৰি কেইটামান বনাই খুৱাই স্কুলত থৈ আহিলোঁ। আহি মেলি এতিয়া আমিও বোলো চাহ এটোপা খাওঁ। এতিয়া চাহ এটোপা বনাবলৈ লৈছোঁ, দেখাম বাৰু কিহে খাম তাৰপিছত আৰু আমাৰ কাৰণে ভাত বনাম। আজি যাব নালাগে মানে ডিউটি নাই আৰু কাৰোৱে, সেই গতিকে আৰু বোলো লাহে দিয়ে ভাতকেইটা বনাওঁ। সেই গতিকে ল'ৰাক খিচিৰিকে বনাই খুৱাই পঠিয়ালোঁ আৰু থৈ আহিলোঁ। এতিয়া মই চাহটোপা ব'লক যাওঁ বাৰু কিহে খাইছোঁ দেখাওঁ আপোনাক এয়া মোৰ চাহ ৰেডি হৈ গ'ল। ইয়াৰ গাখীৰ চাহকে অকণমান বনাই ল'লোঁ আৰু ইয়াৰ লোকেল গাখীৰ হয়, সেই গতিকে বোলো গাখীৰ চাহকে খাওঁ। আৰু এইফালে পিঠা, ভজা পিঠা আছিলে আৰু এইফালে জাহাজী কল আছিলে এটা, মানে বেছিকৈ পকিলেগৈ, সেই গতিকে আৰু বোলো আৰু ইভাগে খাবলৈ বেয়া লাগিব, গতিকে পিঠাগুড়িৰ লগতে বোলো সানি খাওঁ। এইফালে গুড় ল'লোঁ অকণমান আৰু ঘিউ অকণমান দি লৈছোঁ আৰু এৱা গাখীৰ অকণমানো দি লৈছোঁ। দি লৈ এতিয়াখিনি ধুনীয়াকৈ সানি মেলি খাই লওঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত আকৌ আৰু ভাতটো বনাব লাগিব। কি বনাম, কি খাম দেখাম বাৰু এতিয়া এইখিনি প্ৰথমতে সানি মেলি খাই লওঁ। হেল্ল' গাইজ, এয়া ৰাতিপুৱা আৰম্ভ কৰিলোঁ, আকৌ এতিয়া আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ল'ৰা স্কুলত থলোঁ, আকৌ আনিলোঁগৈ 11টা বজাত। আনি মেলি আৰু ভাত পানী খাই আজৰি হৈ মানে ঘৰ দুৱাৰ মচিলোঁ, কাপোৰ কানিও ধুলোঁ। ধুই এতিয়া দুপৰীয়া মানে এতিয়া আৰু 1টাই বাজিলে। এতিয়া বোলো ইমান গৰম উঠিছে, চৰ্বত এগিলাচকে খাওঁ। কি টেঙাই খাবলৈ লৈছোঁ বাৰু দেখাইছোঁ আপোনালোকক এয়া এইফালে গোল নেমু হয়, এইটো পকিলে, এইটো এইকেইটাকে হেনবাৰে দিয়া হয়, দিছিলে আৰু লোকৰ ঘৰৰ পৰা দিয়া। এতিয়া চেপি লওঁ, চেপি মেলি আৰু এইফালে বটলত আছে ঠাণ্ডা পানী, ফ্ৰিজৰ পানী হয়, ফ্ৰিজৰ পানীৰ সৈতে আৰু খাওঁ। দেহাটো অকণমান ঠাণ্ডা লাগে বা। তাৰপিছত আকৌ পাছবেলা খাবৰ কাৰণে ভাত বনাব লাগিব। কি বনাম বাৰু দেখাম আপোনালোকক এতিয়া চৰ্বতখিনি চেপি মেলি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। লগা এতিয়া চৰ্বত খাই উঠিলোঁ আৰু উঠি মেলি এতিয়া বোলো ভাত বনাবৰ কাৰণে পাছবেলা খাবৰ কাৰণে এইটো বাঁহৰ গাজ অনা হ'ল। এইটো বাঁহৰ গাজটো বনাম বাৰু কিহৰ লগত বনাম আপোনালোকে অকণো নকটাকৈ ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব এতিয়া এইটো কাটি লওঁ, কাটি মেলি আৰু এইটো বইল কৰি লৈ বোলে মানে অলপ খাম আৰু অলপ খৰিচা বনাম, আচাৰ বনাবৰ কাৰণে কাটি থ'ব লাগিব। এতিয়া এইটো কাটি লওঁ। বাঁহৰ গাজটো দেখিছিলে যে, বাঁহৰ গাজটো লগত খাবৰ কাৰণে গাহৰি মাংস আনিলে অকণমান। এতিয়া এইখিনি গাহৰি মাংসখিনি ধুই লওঁ, ধুই মেলি আৰু বইল কৰি ল'ব লাগিব, তাৰপিছত বনাম। এতিয়া মাংসখিনি বইল কৰিবৰ কাৰণে মই জুই ধৰি কেৰাহী পাতি ল'লোঁ আৰু কচু দুডালমানো দি দিবলৈ লৈছোঁ। মাংসখিনি মানে বইল কৰি ল'ব সময়ত এনেকৈ কচু দিলে বীজাণুটো কাটি দিয়ে আৰু ইভাগে বনায়ো খাব পাৰি। মাংসখিনি বইল কৰি আছোঁ আৰু এতিয়া মই এইফালে আলু কাটি লওঁ, পিঁয়াজ আদা ৰচুন এইবিলাক কাটি ঠিক ঠাক কৰি লওঁ। আৰু তাৰপিছত বাঁহগাজখিনিও বাৰু বইল কৰা হৈ গ'ল, বইল কৰা দেখুওৱা নহ'ল বাৰু। বাঁহগাজখিনি বইল কৰি থৈছোঁ আৰু মাংসখিনিও মানে বইল কৰিছোঁ। এতিয়া এইখিনি কাটি লওঁ এইখিনি বাঁহৰ গাজখিনি হৈ গ'ল আৰু এইখিনি কাঢ়ি ল'লোঁ প্ৰেছাৰ কুকাৰটোৰ পৰা। প্ৰেছাৰ কুকাৰতে দিছিলোঁ, এতিয়া পানীটো যাবৰ কাৰণে থৈছোঁ। আলু ফ্ৰাই কৰি লৈছোঁ আগতে, তাৰপিছত দিম আৰু মাংসখিনি, তাৰপিছত দিম বাঁহৰ গাজখিনি মই এতিয়া মাংস ভাজিকণ বনাইছোঁ। আলুখিনি ফ্ৰাই কৰি আৰু দি দিছোঁ মাংসখিনি, তাৰপাছত আৰু অলপ পাছতে দি দিম আৰু বাঁহৰ গাজখিনি বইল কৰি থোৱা। এতিয়া এইখিনি অলপ নিমখ হালধি সোমাই লওক, তাৰপিছতে দিম আৰু বাঁহৰ গাজৰ কটাখিনি। মাংসখিনি দি দিয়াৰ পাছতে আৰু অলপ পাছতে দি দিলোঁ বইল কৰি থোৱা বাঁহৰ গাজখিনি এতিয়া ধুনীয়াকৈ লৰাই মেলি দিছোঁ আৰু দি মেলি ঢাকন দিব লাগিব। আদা ৰচুনো আছে বাৰু, পিচি থোৱা আদা ৰচুন দিব লাগিব। আজি টেঙা নিদিওঁ, বাঁহৰ গাজ দিছোঁ যে, গতিকে আৰু টেঙা নিদিওঁ গতিকে কচু নিদিওঁ। কচু বইল কৰোঁতে সেই গতিকে দি ল'লোঁ আৰু কচুকেইডাল। মোৰ আজি মাংস বনোৱা হৈ গ'ল আৰু এইফালে দেখিছে ন এইখিনি হৈছে বাঁহৰ গাজখিনি ওলাই আছে আৰু মাংস আৰু আলুখিনি চিনি নাইকিয়া হ'ল বাৰু, হৈ গ'ল আৰু এতিয়া অলপ পাছতে খাম আৰু। এইফালে নতুন ড্ৰাম এটা অনা হৈছিলে। এতিয়া ড্ৰামটো কি হ'ল, ধুবলৈ বুলি থলোঁ আমি। ল'ৰাই একদম নিজে চফা কৰিছে, দেখিছে ইয়াত সোমাই লৈছে, সোমাই লৈ মানে পূৰা চফা কৰিছে। যিবোৰ কাম কৰিবলৈ কওঁ সেইবোৰ
যিবিলাক মানে আমি কৰিম বুলি কথা খা মাত খা ওলাবহে লাগে আৰু কথাটো একদম লগে লগে কৰিবলৈ যায় নিজৰ কামবিলাক নকৰে খালি লোকৰ কামবোৰ কৰিবলৈ যাবলৈ উস্তাদ এতিয়া পূৰা চাফা কৰিছে সেয়া এতিয়া একেবাৰে মই গধূলিয়ে হ'ব হ'ল আৰু আহিলেও এপাক ওলাই আৰু এগৰাকী আহিলে ইয়াৰ বেলেগ এঘৰৰ পৰা মানে কলপুলি নিবলৈ ওচৰৰে এঘৰৰ পৰা এয়া এগৰাকীয়ে খান্দি আছে পূৰা এইটো কয় জাহাজী কলৰ পুলি এটা বোলো ৰুই থওঁ শাওণ মাহতে সেই গতিকে আহিলোঁ আৰু এইকেইটা আৰু গোটেই কলৰ পুলি হৈ গ'ল আৰু লৈ যাওঁ ৰুওঁগৈ এটা এইকেইটা আন্ধাৰে হ'ল আৰু নিবলৈ আহোঁতে বৰ গধু সৰু এটাকে নিব পায় ডাঙৰ এটাকে লৈ যাব পাৰিব এগৰাকীয়ে খান্দি দিলে দেই ধন্যবাদ কল লাগিলে প্ৰথম কলটোকা তোমাকে পাম দেই সেই লগাই যে গধূলিয়ে হ'ল আৰু কলপুলিটো খান্দি আনিলোগৈ আনি মেলি ৰোৱা নহ'ল বাৰু আন্ধাৰ হৈ গ'ল কালিলৈ ৰুব লাগিব জাহাজী কল নাই বোলে জাহাজী কলৰ পুলি এটাকে ৰুওঁ এইবছৰ ৰুলে অহা বছৰকৈ খাবলৈ হ'ব সেই গতিকে আৰু ৰুলোঁ আৰু গা পা ধুই এতিয়া প্ৰাৰ্থনা কৰি এটাই মেলি এতিয়া ইয়াৰ চাহ এটোপা খাবলৈ লৈছোঁ চাহ বনালে বেটাই বনাই মেলি ইয়াৰ চাহ দিছে তাকে খাই লওঁ এইবিলাক খাই আছে সি তাৰপৰা মোকো দিলে ইয়াৰ মোৰো বাকিলে বাতি এতিয়া খাই লওঁ তাৰপিছত আকৌ ভাত পানী বনাব লাগিব আৰু লাহে ধীৰে তাৰপিছত লগ পাম লগাই চাহ তাহ খাই উঠিলোঁ উঠি মেলি অকণমান ইয়াৰ পাছতে আৰু ইয়াৰ ভাতকেইটা পাতি দিছোঁ প্ৰেছাৰ কুকাৰতে পাতি দিছোঁ আৰু চব্জি আছে দালি অকণমান বনাম আৰু হৈ যাব আৰু চব্জি অথনি মাংস বনাইছিলোঁ যে মাংস বাঁহৰ গাজৰ সৈতে তাৰ সৈতে খাম আৰু এতিয়া এইখিনি পাতিছোঁ হুইচেল মাৰিব লাগিব আৰু তাৰপিছতহে হ'ব হেল্ল' গাইজ একেবাৰে ভাত পানী খাই বৈ ধুই পখালি আজৰি হৈ এতিয়া একেবাৰে শুবলৈহে আহিলোঁ এয়া আঁঠুৱা চাঠুৱা তৰি ল'লোঁ শুই লওঁ আৰু ভিডিঅ' মানে ভাত খোৱাৰ পিছত আৰু বেলেগ একো কৰিবলৈ নহ'ল এতিয়া শুবলৈহে আহিলোঁ আৰু এতিয়া ভিডিঅ' কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লেহে লাইক এটা কৰি দিব দেই আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত কেনেকুৱা আপুনি যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ভিডিঅ' চাই আৰু লাষ্টত যদি কোনোবাই নতুনকৈ আহিছে মোৰ ভিডিঅ'টো চাবৰ বাবে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক পাব আজিলৈ বাৰু এতিয়া শুওঁ আৰু এইফালে ল'ৰা শুলে আৰু বেটা শুই আছে ময়ো শুওঁ আৰু গুড নাইট আৰু সকলোলৈকে থাকিল আকৌ কালিলৈ ৰাতিপুৱা লগ পাম